মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকে সকলোকে স্বাগতম জনালোঁ। এয়া চাওকচোন, মই ঘৰতে দুটা সহজতে পোৱা একদম এটা সহজ পদ্ধতি মই এটা মিঠৈ কেনেদৰে তৈয়াৰ কৰিলোঁ তাকে চাওক। আজি বনালোঁ, খাবলৈ কিন্তু কি টেষ্টি হৈ। ৰাতিপুৱাই মই তিয়াই থৈ দিলোঁ এয়া ভাত খোৱা চাউল। আজি ভাবিছোঁ ধুনীয়াকৈ লাডু কেইটামান বনাম আৰু পিঠাগুড়িয়ে যি বনাব পাৰি সকলোখিনি বনাম, কাৰণ বিহু সমাগত। এয়া পানীটো গুচি গ'ল, আমাৰ ঢেঁকী নাই কাৰণে আমি আজি মই মিক্সিতে বনাবৰ কাৰণে চাউলখিনি ভালদৰে পানীত ভিজাই ৰাখিলোঁ। কালি মই ৰাতিয়ে দিছিলোঁ দেই, মই আজি ৰাতিপুৱা নহয়, কালি ৰাতিয়ে দিলোঁ। ৰাতিয়ে ভিজাই ৰাখিছিলোঁ, কাৰণ মিক্সিত খুন্দোতে চাউলটো আৰু অলপ বেছি কোমলিব লাগে, তেতিয়া পটককৈ মানে হেৰি হয়। আৰু মই এফালে গৈছিলোঁ, যাওঁতে মই কি কৰিলোঁ, ৰ'দত চাউলখিনি ধুনীয়াকৈ দি থৈ গ'লোঁ, যাতে পানীখিনি গুচি যায়। এতিয়া চাওকচোন চাউলখিনি কিমান ফৰফৰীয়া হৈ আছে, দেখিছেনে? এতিয়া মোক খুন্দিবলৈও মানে বেছি সময় নালাগে, পটককৈ হৈ যাব আৰু তলতো লাগি নধৰে। সেইকাৰণে আমাৰ ঢেঁকী নাইকিয়া যে, সেইকাৰণে আমি এই মিক্সিটোতে মই এতিয়া খুন্দিম সকলোখিনি। এনেদৰে এতিয়া মই মিক্সিটোত অলপ এনেদৰে দিম, কাৰণ সৰহকৈ যদি দি দিওঁ নহয়, দি দিলে মিক্সিটোত মানে কষ্ট পায়। সেইকাৰণে অকণমান দি পেলাই খুন্দিম। এইকেইটা খুন্দোতে বেছি টাইম নালাগে, দেখিছেনে? মই ইমানটোৱে লৈ লৈছোঁ, কাৰণ এইটো খুন্দ খাই গ'লে একদম মুখৰ ওচৰলৈকে আহি পাই যাবহি। সেইকাৰণে তাককে দি ল'লোঁ। তাককৈ দি পেলাই এতিয়া মই এই মিক্সিটোত এনেদৰে বহাই দিম। ধুনীয়াকৈ এনেকৈ খাজে বহাই দিলোঁ। তাতে মই এতিয়া এই সাঁফৰখন ধুনীয়াকৈ মাৰি দিম। অকণমান টান ধৰে সাঁফৰ মানে এনেকৈ ধুনীয়াকৈ মাৰি দিলোঁ। মাৰি পেলাই মই এতিয়া মিক্সিটো চলাই পেলাই মই এইকেইটা খুন্দি লওঁ। এয়া চাওকচোন, আকৌ এবাৰ খুন্দি আনিলোঁ। ইমান ধুনীয়া হৈছে মিহি, মানে অকণমান তলত লাগি ধৰে। আপোনালোকে লাহেকৈ এৰুৱাই ল'ব, কাৰণ মই এৰুৱাওঁতে দেখিছে উফৰি গৈ ক'ৰবাত পৰিছেগৈ। আৰু ধুনীয়াকৈ মই চালি ল'লোঁ। চালি লৈ মই ধুনীয়াকৈ যিকেইটা মানে ওপৰত গুটি থাকি গৈছে, সেইকেইটা আকৌ হাতেৰে মোহাৰি ধুনীয়াকৈ গুচাই লৈছোঁ। নহ'লে আকৌ বহুত দেৰি লাগে মানে এইকেইটা খুন্দি থাকোঁতে। সেইকাৰণে, কাৰণ ঘৰত আমাৰ যেতিয়া ঢেঁকী নাথাকিলেতো আমি এনেদৰেই কৰিব লাগিব, নহয়নে? সেইকাৰণে সহজ বুদ্ধিতে এনেকৈ কৰিছোঁ। তথাপিতো আমাৰ ইমান অসমীয়া ইমান ধুনীয়া বিহু এটা কেনেকৈনো নপতাকৈ থাকোঁ। তথাপিতো মই আজি এই লাডুকেইটা বনাবৰ কাৰণে আকৌ পিঠাগুড়িখিনি হৈ গ'ল। তাৰপিছত মই অথনি আকৌ বজাৰলৈ ওলাই গৈছিলোঁ যে, ওলাই যাওঁতে গুড়, গৰু ঘিউ আৰু পিঠাগুড়ি তো ঘৰতে খুন্দিলোঁ। বাকীখিনি মই মানে বজাৰৰ পৰাই বজাৰ কৰি লৈ আহিলোঁ। এতিয়া আমাৰ কেঁচা পাকঘৰটোলৈ বুলিয়ে মই বস্তুখিনি লৈ আহিলোঁ। জুইকুৰা ধৰি ল'লোঁ, কেৰাহীখন তাত দি দিলোঁ। দি পেলাই এতিয়া মই কেনেকৈ বনাম চাবচোন। তেনেই সহজ, আপোনালোকে ঘৰতে বনাব পাৰিব। গুড়খিনি এনেকৈ মই কাটি পেলাই কেৰাহীখনত দি দিলোঁ। চাব যাতে তলত ধৰি নাযায়। পটাপট আপোনালোকে লৰাবলৈ অকণমান চেষ্টা কৰিব। যদি তলত ধৰি যায়, অকণমান তিটিকি নিচিনা হ'ব। গলি যোৱালৈকে আপোনালোকে বাট চাব। মই ইমান হেৰি কৰি থকা নাই আৰু, পটাপট মানে গোটাকৈ দি দিবলৈ চালোঁ। এয়া মই এতিয়া গুড়খিনি গলি হৈ গ'ল। তাত অকণমান গৰু ঘিউ দি দিলোঁ। গৰু ঘিউ যেতিয়া দি দিয়ে ন, তো মিঠৈটো খাবলৈ আৰু বহুত ধুনীয়া টেষ্ট হয়। মোৰ গুড়খিনি দেখিছেনে কিমান ধুনীয়াকৈ গলি গ'ল, সিমানটোতে ৰাখিছোঁ। এতিয়া মই ইয়াত কি কৰিম, যি কেঁচা পিঠাগুড়ি আছিলে, কেঁচা পিঠাগুড়িখিনি ইয়াত মই দি দিম। এয়া দি দিলোঁ। দি পেলাই ধুনীয়াকৈ সানি থাকিম। চাম যাতে মোক কিমানটো প্ৰয়োজন হয়। বেছি টান কৰিও নেপেলাব আকৌ। টান কৰি পেলালে মিঠৈটো পিছত কেৰকেৰীয়া টান হৈ যাব। সেইকাৰণে যিমানটো জোখত লাগে সিমানটোতে লৈ ল'ব, যাতে আপোনালোকে মুঠিবলৈ অকণমান মুঠি পেলাই মানে বনাবৰ কাৰণে অকণমান কোমল হৈ থাকে। মই সেইটো জোখতে দি ল'লোঁ। আপোনালোকে চাবচোন, কালাৰটো যে কি ধুনীয়া উঠিছে দেখিছেনে? মই এতিয়া লাডুখিনি কেনেকৈ বনাম আপোনাক দেখুৱাম, চাব আপোনালোকে। অকণমান মানে মই গৰু ঘিউ দি ল'লোঁ যে,
গৰু ঘিউটো দি দিয়াৰ পিছত মই ধুনীয়াকৈ মঠি পেলাম। মঠি ল'লে তেতিয়া এইটো কোমলো হয়, ভিতৰত গৰু ঘিউটোও সোমাই যায়। অকণমান বনাওঁতে এইটো দিছোঁৱেই, হাতৰ তলুৱাটো মানে পুৰি নাযাবলৈ মানে হেৰি নহ'বলৈ সেইকাৰণে অকণমান হাতৰ তলুৱাত সানি ল'লোঁ। আৰু এনেদৰে যেতিয়া বনাব নহয়, আপুনি মানুহক যদি দিয়ে নহয়, প্ৰথমতে কিন্তু লালমোহন বুলিয়েই ভাবিব, ইমানেই ধুনীয়া হয়। কালাৰটো আপোনালোকে দেখিছেনে কিমান যেন ধুনীয়া হৈছে। এতিয়া গেছৰ যি দাম, কি গেছত বনাব। সেইকাৰণে মই জুইশালখন আছে যে বাহিৰত, সেইকাৰণে জুইশালতে জুইকুৰা ধৰি পেলাই বনোৱা আমেজটোৱেই বেলেগ। কাৰণ আপোনাৰ ঠাণ্ডা দিন, ঠাণ্ডাটোও গ'ল আৰু আপুনি লাডুটোও বনালে, দুইটা কাম আমাৰ একেলগতে হৈ গ'ল। এতিয়া চাওকচোন কিমান ধুনীয়া হৈছে। এনেদৰে আপোনালোকেও কেঁচা পিঠাগুড়িৰে সৈতে সহজতে বনাব পাৰে, বেছি সময়ো নালাগে। আপোনালোকে এনেদৰে এবাৰ বনাই চাবচোন। আৰু বিহুত আলহী আহিলে আলহী মুখৰ আগত একাপ চাহে সৈতে এনেকৈ দিব, কিমান যেন ভাল লাগে নহয়নে বাৰু। এনেদৰেই সকলোখিনি মই এতিয়া বনাই ল'ম। এনেকৈ বনাই আছোঁ। দুইখন হাতে আপোনালোকে এখন হাতত পাৰিলে এখন হাতেই বনাব, আৰু যদি নোৱাৰে তেতিয়া দুইখন হাতেই বনাব। আৰু ঠাণ্ডা হ'বলৈ দিব, বৰ গৰমে গৰমে নবনাব। এটা জোখত ৰাখি ল'বচোন, আপোনালোকে হেৰি কৰোঁতে বেছি টানকৈ ভাজি নল'ব, অকণমান জোখত ৰাখিব, তেতিয়া ঠাণ্ডা হ'লেও মানে বস্তুটো টান হৈ নাযায়। আৰু দুইখন হাত যদি কোনোবাই এনেকৈ নকৰাকৈও আপোনালোকে লাডুটো বনাব পাৰে, তেনেদৰেই বনাই ল'ব। আৰু যদি কোনোবাই দুইখন হাতে বনাই ভাল পায় তেনেকৈ বনাব। আৰু মই দুইখন হাতে বনাই ভাল পাওঁ কাৰণে মই দুইখন হাতে ধুনীয়াকৈ গোল গোলকৈ বস্তুটো বনাই ল'লোঁ। এতিয়া এয়া বাকীকণ আছে, ধুনীয়াকৈ মুঠি লৈছোঁ। মুঠি লৈ পেলাই এতিয়া আকৌ লাডুকেইটা সম্পূৰ্ণকৈ বনাম। কিমান লাডু হয় আপোনালোকক দেখুৱাম, আপোনালোকে চাবচোন। আৰু এনেদৰে ঠাণ্ডা দিনতো আমাৰো মন যায় নহয়নে চাহ অকণ খাবলৈ। আৰু বিহুতো ভেৰাইটিজ বস্তু বনাবলৈ মন যায়। নিজৰ হাতেৰে বনোৱা আৰু বজাৰ বনোৱাৰ মাজত বহুত পাৰ্থক্য। সেইকাৰণে এতিয়া আয়োজন কৰিলোঁ, আৰু আয়োজন কৰি পেলাই এটা এটাকৈ বিহু বুলি বনাবলৈ চেষ্টা কৰিছোঁ। আৰু সেই ভিডিঅ'টো আপোনালোকলৈও শ্বেয়াৰ কৰিছোঁ। আপোনালোকেও বিহুত কিন্তু বনাই খাবলৈ কেতিয়াও নাপাহৰিব। এইটো ছিষ্টেমত বনাব, খুব উজু, তেনেই সহজ পদ্ধতি। আৰু বনাই এবাৰ যেতিয়া খাই চাব নহয় তেতিয়া গম পাব। এতিয়া মই কিমান লাডু বনালোঁ আপোনালোকে চাওকচোন, বনাই হৈ গ'ল মোৰ। এনেদৰে মই গোটেইখিনি এতিয়া প্লেটত ভালদৰে সজাই ল'লোঁ। টোটেল কিমান হ'ল গম পায়নে? মোৰ টোটেল সেইকেইটাত 50টা হ'ল। মোৰ মাত্ৰ খৰচ হৈছিলেহে 50 টকা। 50 টকাত মই 50টা মিঠৈ বনাইছোঁ। আৰু এইকেইটা এতিয়া বজাৰত কিনিবলৈ গ'লে কিমান হয় গম পায়নে? 350 টকা। আপোনালোকে কিন্তু ট্ৰাই কৰিব। এতিয়া আপুনি কালাৰটো চাওকচোন কি ধুনীয়া হৈছে। আৰু অকণমান চাওক, মই ভাঙি আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ, ভিতৰটো যে কি ধুনীয়া হৈছে। আৰু অকণমান মই নিজেই খালোঁ আৰু আপোনালোকক দেখুৱালোঁ কেনেকুৱা ধুনীয়া যে হৈছে।